Hello everyone, welcome to my blog. মোৰ আজি আকৌ এটা নতুন ব্লগৰ হৈতে আপোনালোকৰ মাজত আসলতে মোৰ আজি বুলি ক'লে ভুল হ'ব যেহেতুকে এই ভিডিঅটো আছিল মাৰ্চৰ 9 তাৰিখৰ আৰু মই আজি এডিট কৰি আছো 12 তাৰিখে যেহেতুকে মোৰ এক্সাম চলি আছিল তো সেই কাৰণে মোৰ ভিডিঅটো এডিট কৰাত অলপমান দেৰি হ'ল আৰু আমাৰ মন্দিৰত দামোদৰ উৎসৱ চলি থকা কাৰণে সৰু সুৰাকৈ দুটামান ভিডিঅ' খাচি থৈছিলো ভাবিলো দেৰিকৈ হলেও আপোনালোকৰ মাজত শেয়াৰ কৰো আশা থাকিল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু এনেকৈ আমি ৰাতি আহিলো লগৰজনীৰ ঘৰত আহি বাৰু দুটামান ৰিলছো বনাই ললো আৰু ইপিনে বনাই মিলি আমি মন্দিৰলৈ গলো গৈ ৰাতি ভাত পানী খাই ঘৰলৈ বুলি উভতিলো আৰু এই ভিডিঅ'টো হ'ল মাৰ্চৰ 10 তাৰিখ অৰ্থাৎ তাৰ পিছদিনাখন ৰাতিপুৱা আমি ওলাই মিলি আহিলো যেহেতুকে ভাগৱত পৰিভ্ৰমণ কৰিবলৈ যাব আৰু এনেকৈ আমিও ওলালো ভাগৱত পৰিভ্ৰমণ কৰিবলৈ আৰু ইপিনে বাৰু মোৰ সখীও আহিছে আমাৰ তাত আৰু এনেকৈ ভাগৱত পৰিভ্ৰমণ কৰিবলৈ বুলি ওলালে আৰু প্ৰথমে মই সেৱাও কৰি ললো যেহেতুকে আমাৰ বাটেৰে আহিলে আৰু এনেকৈ সেৱা কৰি মিলি আমিও ওলালো ভাগৱত পৰিভ্ৰমণ কৰিবলৈ তো ভিডিঅ'টো চাই থাকিব আৰু ভাগৱত লোৱাজন বাৰু আমাৰ জ্যেষ্ঠ হয় দেই আৰু এনেকৈ আমি ভাগৱত পৰিভ্ৰমণ কৰি আহি পালো আহি পোৱাৰ পিছতে এইফালে সভাও আৰম্ভ হ'ল আৰু ইফালে কণমানিজনীয়ে লোকগীত গাই আছে আৰু এনেকৈ বাৰু দিনটো পাৰ হ'ল আৰু ইফালে ৰাতি চলি আছে নাগাৰা নাম প্ৰথমে অকণমান ৰাজীৱ ডেকাৰ নাম চাওকচোন আৰু ইফালে মিন্টু দাসৰ নাম আৰম্ভ হ'ল আহকচোন অলপমান চাও আরে বন্ধু সালো সিনেমা আচ্ছা আরে কুরমা লকি মানে আচ্ছা ওদিকে বন্ধু সালো কেমন ঘর আজি ওলেহি আৰু মই বন্ধু সালো কিটা দিতে দিছো বিয়া যাৰ আগতে কুন্দি থৈ যাব লাগবো এটা মই থাকে পিছত দেখি ও খালি দেখা মাৰি দিবাই থাকো আৰু বিয়েনি এই মোৰ বিয়েনি কি নাম আছে নামটো কি আছে Papa. আমি করব আমি দেখা লাগে পড়া স্কুলে গাছর তলত বইব এইটা বিয়ার আগতে মো বন্ধু সাথে তুমি যাবা লাগবো আৰু তেনা হলে মই আৰম্ভ কৰো বাই করে দিবি আদে সরবি ও দে